স্টুডেন্ট সকলকে স্বাগতম জানাও আমাৰ এই ইউটিউব চেনেল চাই থকাৰ বাবে যেহেতু সেকেন্ড সেমিষ্টাৰৰ 15 তাৰিখৰ পৰা 4 জুনলৈ তোমালোকৰ এক্সাম আছে তো 15 তাৰিখত যেখন তোমালোকৰ যে এছামিজ সাবজেক্টৰ এক্সাম আছে তো এছামিজ সাবজেক্টৰ 2024 বৰ্ষৰ কোশ্চিন পেপাৰ সলিউশন কৰি আজি তোমালোকক দেখুৱাম তোমালোকে ভিডিও স্কিপ নকৰি ভিডিও হেকলৈ চাই থকা তোমালোকে দেখিবলৈ পাইছে যে 2024 এছামিজ পেপাৰ কোডটো দিয়া আছে তো তোমালোকৰ যিখন অসমীয়া সাবজেক্টৰ নাম হল যে অসমীয়া ভাষা আৰু সাহিত্য ইতিহাস 26 চনৰ পৰা 2000 চনলৈ আৰু তোমালোকৰ ফুল মাৰ্কস হ'ব তোমালোকৰ যে অসমীয়া সাবজেক্টৰ ফুল মাৰ্কস 60 মাৰ্কৰ আৰু টাইমটো দিয়া থাকিব তোমালোকৰ 2.5 ঘণ্টা তোমালোকৰ এই বৰ্ষতে তোমালোকৰ 60 মাৰ্কৰ হ'ব টাইম 2.5 ঘণ্টা দিয়া থাকিব তো তোমালোকৰ যে এইখন পেপাৰৰ কোশ্চিন তোমালোকৰ এনসার তোমালোকৰ সলিউশন কৰি দেখুৱাম কোশ্চিন কেনে তো তোমালোকে এক নম্বৰ তোমালোকে দেখিবলৈ পাইছা যে চমুকৈ উত্তৰ দিয়া তো তোমালোকে এক নম্বৰ যেহেতু দেখিবলৈ পাইছা চমুকৈ উত্তৰ দিয়া তোমালোকে 1 মাৰ্কৰ যেহেতু 8টা তোমালোকৰ প্ৰশ্ন আহিব তো তোমালোকৰ প্ৰথম কোশ্চিনটো হল যে প্ৰথম কোশ্চিনটো দিয়া আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল তো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল তো এৰ আনসাৰটো হ'ব তোমালোকৰ যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল তাৰ পিছত খ নম্বৰটো দিয়া আছে অগ্নিকবি বুলিলে কাক জনা যায় তো এর আনসারটো হ'ব যে অগ্নিকবি বুলিলে কাক জনা যায় যে সুকান্ত ভট্টাচাৰ্য অগ্নিকবি বুলি জনা যায় তাৰ পিছত তোমালোকৰ ঘ নম্বৰটো যেটো দিয়া আছে তোমালোকৰ কোশ্চিন যে হেমকক অভিধানখনৰ প্ৰকাশৰ চনটো লিখা ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ যে 1900 চনত হেমকক অভিধানখন প্ৰকাশৰ চন তাৰ পিছত তোমালোকৰ ঘ নম্বৰ দিয়া আছে আবাহন কাকতখনৰ কোন চনত প্ৰকাশ হৈছিল তো এর আনসারটো হ'ব তোমালোকৰ যে 1929 চনত আবাহন কাকতখন প্ৰকাশ হৈছিল তাৰ পিছত তোমালোকৰ যে অম নম্বৰটো দিয়া আছে যে অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় তো এর আনসারটো হ'ব যে দুৰ্বাৰক নাথ শৰ্মাক যে অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কোৱা হয় তো আৰু আছে তোমালোকৰ এক নম্বৰ যেহেতু তোমালোকৰ 8টা মান প্ৰশ্ন আহিছে তো তোমালোকৰ গোটেইবিলাক তোমাকলৈ চাই লোৱা তো তাৰ পিছত তোমালোকৰ দিয়া 6 নম্বৰত দিয়া আছে যে জোনাকী কাকতখন প্ৰথম সম্পাদক কোন আছিল তো এই কোশ্চেনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট যে জোনাকী কাকতখন প্ৰথম সম্পাদক কোন আছিল তাৰ উত্তৰটো দিয়া আছে যে জোনাকী কাকতখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতখনৰ প্ৰথম সম্পাদক তাৰ পিছত দিয়া আছে 6 নম্বৰ দিয়া আছে সূৰ্য হেনো নামি আহে এই নদীয়ে শীৰ্ষক কবিতা পুথিখনৰ লিখক কোন তাৰ উত্তৰটো হ'ব নীলমণি ফুকন তো নীলমণি ফুকন আছিল সূৰ্য হেনো নামি আহে এই নদীয়ে শীৰ্ষক কবিতাটোৰ পুথিৰ লিখক তাৰ পিছত দিয়া আছে তোমালোকৰ জ নম্বৰটো হেকৰ যেটো হেকৰটো হ'ব যে নৱকান্ত বৰুৱাই সাহিত্য একাডেমি বঁটা পোৱা উপন্যাসখনৰ নাম কি তো ককা দেউতাৰ হার তো নৱকান্ত বৰুৱাই সাহিত্য একাডেমি বঁটা পোৱা উপন্যাসৰ নাম হল যে ককা দেউতাৰ হার তোমালোকে ইয়াৰ এনসারখিনি তোমালোকে চাই লোৱা তোমালোকক এনসারখিনি তোমালোকক দেখাই আছো যে 1 নম্বৰী প্ৰশ্নৰ এনসার তো এনসারটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা এইবিলাক আছিল এনসারখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকে 1 নম্বৰীৰ প্ৰশ্নৰ উত্তৰ এইবিলাক আছিল তো এনসারখিনি স্ক্রিনশট মাৰি লোৱা তাৰ পিছত তোমালোকে দেখিবলৈ পাইছা যে তোমালোকৰ যে 2024 বৰ্ষৰ যিখন কোশ্চিন পেপাৰ যে 2 নম্বৰত যেহেতু তোমালোকৰ দিয়া চমুকৈ উত্তৰ লিখা যিকোনো 6টা তোমালোকৰ যে 6টা প্ৰশ্ন আহিছে তোমালোকৰ 2 নম্বৰী প্ৰশ্ন তোমালোকৰ 6টা এই বৰ্ষতে 6টা আহিব 2 নম্বৰী প্ৰশ্ন তো প্ৰথম যেটো দিয়া আছে তোমালোকৰ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তো তাৰ পিছত দিছে আধুনিক অসমীয়া কবিতাটোৰ দুটা লক্ষণ লিখা কথা কবিতা দুটা বৈশিষ্ট্য লিখা ৰঘুনাথ চৌধুৰী দুখন কবিতা পুথি নাম লিখা তাৰ পিছত ৰজনীকান্ত বৰদলৈ লিখা প্ৰথম উপন্যাসখনৰ নাম উল্লেখ কৰি উপন্যাসখনৰ প্ৰকাশৰ চনটো লিখা সৈয়দ আব্দুল মালিকৰ চৈতিগল্পৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত দিয়া আছে যে ভবেন্দ্ৰনাথ শইকীয়াৰ গহৰ গল্পটিৰ তেওঁৰ কোনখন চৈতিগল্পৰ পুথিৰ অন্তৰ্গত গল্পটিৰ পটভূমি কি তাৰ পিছত দিয়া আছে যে তোমালোকৰ যে আৰু দুমাহৰ মূৰত
কমুদ জোৱাই খাটিবই আহিব। মিৰজীয়ৰী উপন্যাসখনত উল্লেখ থকা জোৱাই খদা মানে কি বুজা? তাৰপিছত আৱাসান যুগৰ দুজন গল্পকাৰৰ নাম লিখা। অসমীয়া সাহিত্যৰ বিকন কোন? তেওঁৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম লিখা। তো তোমালোকৰ 2 নম্বৰী প্ৰশ্নৰ উত্তৰখিনি তোমালোকৰ দি আছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তো যিহেতু তোমালোকক এতিয়া দিম, তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। পিছত দিয়া আছে যে 3 নম্বৰ প্ৰশ্ন। তো 3 নম্বৰ প্ৰশ্নত দিয়া আছে যে চমুটকা লিখা। তো যিকোনো 4টা। তো চমুটকা আহিছিল। তো 3 নম্বৰ প্ৰশ্ন তোমালোকৰ 5 × 4 = 20। তোমালোকৰ 5 মাৰ্কৰ 4টা লিখিবলৈ আহিব। তো এইবোৰ কথা তোমালোকৰ 5 মাৰ্কৰ 4টা আহিব। তো তোমালোকৰ যে চমুটকা যিহেতু 2024 আহিছিল, আৰু তোমালোকৰ এনেধৰণে আহিব পাৰে যে তলত দিয়া প্ৰশ্নবোৰ যিকোনো 4টা উত্তৰ দিয়া। তো এনেধৰণে আহিব পাৰে, তোমালোকে তো চাই যাবা। আৰু তোমালোকৰ যে দীঘলীয়া প্ৰশ্নটোৰ যে 4 নম্বৰ তোমালোকৰ দিয়া থাকিব তলৰ যে যিকোনো 2টা উত্তৰ লিখা। তোমালোক 10 × 2 = 20। তোমালোকৰ যে 10 মাৰ্কৰ 2টা প্ৰশ্ন তোমালোকৰ লিখিব আহিব। তো তোমালোকৰ 10 মাৰ্কৰ 2টা প্ৰশ্ন আহিব। তো তোমালোকৰ বহুকেইটা দিয়া থাকিব, ইয়াৰ ভিতৰত তোমালোকৰ 2টা লিখিব লাগিব। যেনে 2024 কথা আহিছিল অসমীয়া ভাষা আৰু সাহিত্য পাঠ্যভূমিৰ নিৰ্মাণত খ্ৰীষ্টানীয় মিছনেৰীসকলৰ অৱদান সম্পৰ্কে বহলাই আলোচনা কৰা। হিমচন্দ্ৰ বৰুৱাই স্ত্ৰী শিক্ষাৰ কাৰণে কেনেদৰে উপদেশ দিছিল। তো তাৰপিছত নম্বৰটো হৈছে ডাণ্ডে ব্ৰিটিছ প্ৰেম এক স্বৰ্গীয় প্ৰেম বাণীকান্ত কাকতিৰ কবিৰ অহৈতুকী প্ৰতি প্ৰবন্ধীৰ আধাৰত বিচাৰ কৰা। তো এইখিনি আছিল তোমালোকৰ যে 2024 বৰ্ষৰ 2nd চেমিষ্টাৰৰ কুৱেশ্যন পেপাৰ। তো তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন উত্তৰ নেক্সট ভিডিঅ'ত দিম। তোমালোকে আজি 2 নম্বৰী আৰু 1 নম্বৰী প্ৰশ্ন উত্তৰ তোমালোকে চাই লোৱা। ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া।